চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজনিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিকাশৰ 9 সাজেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় শীৰ্ষক অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰু কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ সহায়ত অত্যাধুনিক ছাত্ৰী নিবাসৰ শিলান্যাস কৰা হ'ল আৰু বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতিৰো কৰা হ'ব বুলি জানিব পৰা গৈছে 16টা আৱাসযুক্ত হাউচিং ব্লক ক্ৰীড়া কমপ্লেক্স ব্যায়ামশালৰ শিলান্যাস কৰা হ'ল এই অনুষ্ঠানত আজি আমাৰ ডিব্ৰুগড়ৰ বাবে এটা স্মৰণীয় দিন ডিব্ৰুগড় মহানগৰখনক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজে সমৃদ্ধ কৰি ৰাখিছে ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 200 কোটি টকাৰ প্ৰকল্প খন্তেক সময় পিছত অসম চিকিৎসা মহাবিদ্যালয়ত মই 322 কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিম অৰ্থাৎ আজি দিনটোত ডিব্ৰুগড়ৰ দুইখন নক্ষত্ৰ সদৃশ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় অসম মেডিকেল কলেজে 522 কোটি টকা লাভ কৰিব ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ আমাৰ যাত্ৰাত আজিৰ দিনটো আৰু এটা সবল খোজ মই ডিব্ৰুগড়বাসী ৰাইজক অভিনন্দন জনাইছো চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজনিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিকাশৰ 9 সাজেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় শীৰ্ষক অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰু কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ সহায়ত অত্যাধুনিক ছাত্ৰী নিবাসৰ শিলান্যাস কৰা হ'ল আৰু বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতিৰো কৰা হ'ব বুলি জানিব পৰা গৈছে 16টা আৱাসযুক্ত হাউচিং ব্লক ক্ৰীড়া কমপ্লেক্স ব্যায়ামশালৰ শিলান্যাস কৰা হ'ল এই অনুষ্ঠানত আজি আমাৰ ডিব্ৰুগড়ৰ বাবে এটা স্মৰণীয় দিন ডিব্ৰুগড় মহানগৰখনক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজে সমৃদ্ধ কৰি ৰাখিছে ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 200 কোটি টকাৰ প্ৰকল্প খন্তেক সময় পিছত অসম চিকিৎসা মহাবিদ্যালয়ত মই 322 কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিম অৰ্থাৎ আজিৰ দিনটোত ডিব্ৰুগড়ৰ দুইখন নক্ষত্ৰ সদৃশ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় অসম মেডিকেল কলেজে 522 কোটি টকা লাভ কৰিব ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ আমাৰ যাত্ৰাত আজিৰ দিনটো আৰু এটা সবল খোজ মই ডিব্ৰুগড়বাসী ৰাইজক অভিনন্দন জনাইছো NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা